কাইলৈ 13 দিনীয়া যিখিনি মাংগলিক কাৰ্যসূচী আছে, যিখিনি নিয়ম আছে, সেইখিনি আমি যোৰহাটত কৰিমগৈ। যোৰহাটৰ ৰাইজে অনুষ্ঠিত কৰিছে, গতিকে আমি পৰিয়ালৰ লোক আৰু আমাৰ নিকট গোটেইখিনি আমি লোক ওলাইছোঁ বহুকেইজন। যোৰহাটৰ ৰাইজ উজনিৰ ৰাইজৰ লগত আমি সেইখিনি মাংগলিক কাৰ্যত আমি তাতে সম্পন্ন কৰিম আৰু তাত শ্ৰদ্ধাঞ্জলিৰ অনুষ্ঠানো তেওঁলোকে ব্যৱস্থাও কৰিছে। গতিকে জুবিনৰ আত্মাৰ সদ্গতিৰ কাৰণে প্ৰাৰ্থনাও হ'ব, শ্ৰদ্ধাঞ্জলিও হ'ব। শান্তিপূৰ্ণভাৱে আৰু সকলোৰে সহযোগিতাত অনুষ্ঠানখিনি ভালকৈ হৈ যাওক, সেয়া কামনা কৰিছোঁ আৰু আমি যাত্ৰা আৰম্ভ কৰিবলৈ লৈছোঁ। আমি কাইলৈ যিহেতু অনুষ্ঠানটো আছে, কাইলৈ থাকিম, পৰহিলৈ উভতিম। ইতিমধ্যে নিছে, শ্ৰদ্ধাঞ্জলি সেয়ে তেনেকৈয়ে তেওঁলোকে অনুষ্ঠান কৰিব খুজিছে। যাওঁতে নিশ্চয় সোণাপুৰত নিশ্চয় এনেকৈ পাৰ হয়তো নাযাম আৰু তেওঁক সেৱা এটা জনাই যাম। কাইলৈ 13 দিনীয়া যিখিনি মাংগলিক কাৰ্যসূচী আছে, যিখিনি নিয়ম আছে, সেইখিনি আমি যোৰহাটত কৰিমগৈ। যোৰহাটৰ ৰাইজে অনুষ্ঠিত কৰিছে, গতিকে আমি পৰিয়ালৰ লোক আৰু আমাৰ নিকট গোটেইখিনি আমি লোক ওলাইছোঁ বহুকেইজন। যোৰহাটৰ ৰাইজ উজনিৰ ৰাইজৰ লগত আমি সেইখিনি মাংগলিক কাৰ্যত আমি তাতে সম্পন্ন কৰিম আৰু তাত শ্ৰদ্ধাঞ্জলিৰ অনুষ্ঠানো তেওঁলোকে ব্যৱস্থাও কৰিছে। গতিকে জুবিনৰ আত্মাৰ সদ্গতিৰ কাৰণে প্ৰাৰ্থনাও হ'ব, শ্ৰদ্ধাঞ্জলিও হ'ব। শান্তিপূৰ্ণভাৱে আৰু সকলোৰে সহযোগিতাত অনুষ্ঠানখিনি ভালকৈ হৈ যাওক, সেয়া কামনা কৰিছোঁ আৰু আমি যাত্ৰা আৰম্ভ কৰিবলৈ লৈছোঁ। আমি কাইলৈ যিহেতু অনুষ্ঠানটো আছে, কাইলৈ থাকিম, পৰহিলৈ উভতিম। ইতিমধ্যে নিছে, শ্ৰদ্ধাঞ্জলি সেয়ে তেনেকৈয়ে তেওঁলোকে অনুষ্ঠান কৰিব খুজিছে। যাওঁতে নিশ্চয় সোণাপুৰত নিশ্চয় এনেকৈ পাৰ হয়তো নাযাম আৰু তেওঁক সেৱা এটা জনাই যাম।